শ্ৰীলংকাতে চিনেমাখন চাই থাকোঁতে দাদাই এনেই আৰু আমাক কথা বতৰা চলি থাকোঁতে কৈছে এইখন চিনেমা মানুহে কান্দি কান্দি চাব চাবি। মই কৈছোঁ আৰু আমি কথা পাতিছোঁ কিয় কান্দিব ইমান ধুনীয়া চিনেমা এখন। তই ঠিকে আছনে? একো নহয় একো নহয় চালা হাৰ্ট থ্ৰব। তই কেতিয়া ৰৈ যাবি নেকি? আপোনাৰ ঘৰলৈ যদি মোক মাতে, আপোনাৰ ঘৰত গৈ যদি মোৰ কিবা এটা হয়, মোৰ ঘৰত আপোনাক থোৱাৰ দায়িত্ব আপোনাৰ মুৰব্বীজন যদি থ'বলৈ নাহে লগৰ 10জনক পঠাই দিয়ে, মোৰ ঘৰখনে আপোনাক প্ৰশ্ন কৰিবই। সেইটো শ্যামকানু মহন্ত তেখেত। অকল 19 ছেপ্টেম্বৰৰ এনিশাৰ বা এটা দিনৰ কথাই নহয়, এইটো আচলতে তেওঁৰ লগত চলি অহা গোটেই এটা পৰিক্ৰমা আছিলে, য'ত আমি যিমানখিনি গম পাইছোঁ তেওঁলোক ইয়ত পাৰ্টিত যোৱা এজনকো জুবিন অনুৰাগী বুলি আপুনি ক'ব নোৱাৰে। তাত চাগে মই আপুনি বা অসমৰ যিখিনি ৰাইজ এতিয়া ওলাই আহিছে ৰাস্তালৈ, এজন হ'লেও থকা না জাপ মাৰিলেহেঁতেন তাত। ওপৰত এজন আছে, জুবিন দাও আছে, আৰু জুবিন দাই নিজৰ ন্যায় নিজেই প্ৰদান কৰি আছেই আৰু কৰিবই, আৰু এইটো কেতিয়াও সাৰি নাযায়। কৈছে আপুনি কোনখিনিলৈকে যাব? তেখেতে দেখুৱাইছে মই তালৈকে যাম, সাগৰত। মই তালৈকে যাম। মই বোলো ইমান দূৰ মই নোৱাৰিম নহয়। কৈছে তই সাঁতুৰিব নাজানো? মই কৈছোঁ নাজানো। সেইটো আহি যাবি, মই তোক লৈ আনিম। তেওঁৰ মতে অসমৰ ৰাজনীতি কি, তেওঁৰ মতে অসমৰ সন্ত্ৰাসবাদ কি, তেওঁৰ মতে অসমৰ গোটেই পৰিৱেশটো কি, সেই গোটেইবোৰ দাদাৰ চিন্তাধাৰাৰে হোৱা এখন চিনেমা। এই মুহূৰ্তত আমাৰ সৈতে আছে ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালেৰ অন্যতম এগৰাকী অভিনেতা আচুৰ্য বৰপাত্ৰ। আচুৰ্য বৰপাত্ৰ খন্তেক সময় পূৰ্বে মুম্বাইৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে, আৰু আমি পোনে পোনে আচুৰ্য বৰপাত্ৰৰ ওচৰলৈ আহিছোঁ। ৰৈ ৰৈ বিনালে আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে, যিহেতু আপোনালোকে মুম্বাইত গ'ল, মুম্বাইত সকলো কাম সম্পন্ন কৰি আহিছে, এতিয়া যিহেতু কেইটামান মুহূৰ্ত বাকী, কি ক'ব ৰৈ ৰৈ বিনালেক লৈ? আচলতে ৰৈ ৰৈ বিনালেক লৈ এখন দাদাৰ সপোনৰ এখন ছবি, আৰু তেখেতৰ সপোন যিটো আছিলে, যিহেতু তেখেত নাই যদিও তেখেতৰ সপোনবোৰ পূৰ কৰিবলৈ আমি গোটেই টীমটোৱে কাম চাম কৰি তেওঁৰ বিচৰা ধৰণেই কৰি পেলাই চিনেমাখন প্ৰস্তুত কৰা হৈছে, আৰু পৰহিলৈৰ পৰা অসমীয়া ৰাইজৰ হাতত দাদাৰ মৰমৰ ৰৈ ৰৈ বিনালে। জুবিনদাৰ আশীৰ্বাদ সদায় আছিলেই আৰু সদায় থাকিব, মৰম থাকিব, তেওঁলৈও আমাৰ সদায় শ্ৰদ্ধা আছেই, আৰু তেখেতক দেখিয়ে আচলতে গানৰ জগতখনলৈ আহিছিলোঁ। সৰুৰ পৰাই তেখেতৰ গান শুনি আমাৰ সময়খিনি পাৰ হৈছিলে, আৰু যেতিয়া তেওঁৰ চিনেমাখন কৰাৰ দাদাই সুযোগটো পালোঁ, সেইটো আচলতে এটা বুজাব নোৱাৰা সুখ আছিলে, আৰু এতিয়াও আছে সেই সুখটো। কিন্তু এটা দুখটো সদায় থাকিব যে সেই চিনেমাখন দাদাৰ লগত একেলগে বহি চোৱাৰ এটা যোনটো হেঁপাহ, দাদাই নিজেই চোৱাৰ যোনটো হেঁপাহ, দাদাই নিজেই কোৱাৰ যোনটো হেঁপাহ যে ভালেই কৰিছ বেয়াই কৰিছ, সেইবোৰ থাকি যাব, সদায় থাকিব। সেইটো আচলতে যাৰ পৰা সৰুৰ পৰা যাৰ গান শুনি ডাঙৰ হৈছোঁ, যাক দেখি গান গাবলৈ আহিছিলোঁ, আৰু মই সপোনতো কেতিয়াও ভবা নাছিলোঁ যে মই অভিনয় কৰিম এখন চিনেমাত, আৰু তাতে মানে জুবিনদাৰ, সেইটো এটা বহুত বেলেগ। আচলতে জুবিনদাৰ লগৰ আমি গোটেইকেইজন একে বন্ধু হিচাপত। আচলতে তেখেতৰ মই আগতেও কৈছোঁ যে তেখেত ভগৱানৰ ৰূপ জুবিনদাৰ, কাৰণ ভগৱানৰ ৰূপ অৱতাৰ বা নোহোৱাহেঁতেন ইমানখিনি কেতিয়াও নিমিলে। গোটেই জীৱনটো দাদাই যিখিনি শেষৰ সময়টো আমাৰ ৰীতা বাইদেউৰ পডকাষ্টতো যিমানখিনি কথা কৈছে, তেখেতৰ গোটেই মিল আছে, বা যিখিনি তেওঁ কৈ থৈ গৈছিলে, তেওঁ কৰিছে জীৱনত, সেয়া ভগৱানৰ অৱতাৰ, আৰু তেওঁ ভগৱানৰ ৰূপ এটা লৈ আমাৰ লগত থাকিলে, আমাক আশীৰ্বাদ দিলে, সেইটো চাগে আমি গম নাপালোঁ, আৰু গম নাপালোঁ নহয় চাগে তেখেতেও জানিবলৈ দিয়া নাছিলে। আৰু ট্ৰেইলাৰত সেই চিন এটাৰ মিল আছে, সাগৰৰ দৃশ্যটো আছে, আৰু সেইটো আমাৰ শ্বুটিঙৰ তেখেতৰ ক্ৰিয়েট কৰা এটা চিন, ৰাহুলে লিখিছে সেইখিনি, আৰু তেখেতে মানে সেই চিনটো যেতিয়া আমি শ্ৰীলংকাত কৰিছোঁ, আমাৰ চাগে শ্ৰীলংকাৰ শেষৰ দিনাৰ আছিলে সেইটো। তেখেতে কৈছে যে কৈছে আপুনি কোনখিনিলৈকে যাব? তেখেতে দেখুৱাইছে মই তালৈকে যাম, সাগৰত। মানে সেইটো নাই সেইটো আমাৰ যেতিয়া শ্বুটিং চলি আছে, আৰু তাৰপৰা ৰাইজে গোটেইবোৰ আছোঁৱেই মই তালৈকে যাম। মই বোলো ইমান দূৰ মই নোৱাৰিম নহয়। কৈছে তই সাঁতুৰিব নাজানো? মই কৈছোঁ নাজানো। সেইটো আহি যাবি, মই তোক লৈ আনিম। তাৰপিছত ভবা নাই আৰু আমাৰ সেইটো শেষৰ মানে চিন, আৰু কাৰণ এবাৰ পানীত পৰাৰ পিছত আকৌ চিনটো কৰিবলৈ দিগদাৰ হয়। ৰাজেশ দাই কৈছে যে তহঁতি এবাৰতে কৰিব লাগিব গোটেই শ্বটটো, তই দুয়োটাই যেনেকৈ কৰ।
সেইখিনি হৈ গ'ল ধুনীয়াকৈ চিনেমাখন। কিন্তু এতিয়া যেতিয়া মই সেই কথাটো মনত পৰে, নাজানো কি হয় বা সেইটো বুজাব নোৱাৰা এটা মোৰ ভিতৰত চলি আছে। এইটো মই ব্যক্তও চাগে কৰিব নোৱাৰিম কেনেকুৱা হৈ আছে মোৰ ভিতৰত। চকুৰ সমস্যা নহয়, ৰৈ বিনালেত আমাৰ তেখেতে এখন লেন্স পিন্ধি কৰিছে। আৰু আচলতে নৰ্মেলি অন্ধ কেৰেক্টাৰ মানে গ্লাছ পিন্ধিও কৰিব পাৰে। তেওঁ কিন্তু গ্লাছ পিন্ধি তেনেকৈ কৰা নাই, কৰিছে কিছুমান পইণ্টত, কিন্তু মেক্সিমাম চিনত এখন লেন্স পায় য'ত মানে সেইখন লগোৱাৰ পিছত 5%হে দেখা পায়। তো একদম কমপ্লিট অন্ধ বুলিয়ে ক'ব পাৰি। আৰু সেই লগোৱাৰ পিছত প্ৰব্লেম হয়, চকুৰ প্ৰব্লেম হয়। কিন্তু তেতিয়া শ্ৰীলংকাতে চিনেমাখন চাই থাকোঁতে দাদাই এনেই আৰু আমাক কথা বতৰা চলি থাকোঁতে কৈছে, এখন চিনেমা মানুহে কান্দি কান্দি চাব চাবি। মই কৈছোঁ আৰু আমি কথা পাতি কিয় কান্দিবনো, ইমান ধুনীয়া চিনেমা এখন। তেতিয়া ভবা নাছিলোঁ কথাবোৰ। এতিয়া ভাবিছোঁ যে সেইবোৰ কিয় কৈছিলে, তেওঁৰ চলটোৱে কিয় কোৱাইছিলে চাগে। জুবিন দাক ঘনিষ্ঠভাৱে পোৱাটোৰ পিছতো মই একেজনেই হৈ আছোঁ। মই জুবিন অনুৰাগী এতিয়াও, কাৰণ অনুৰাগী হৈয়ে তেখেতৰ সৰুৰ পৰা আছিলোঁ, মানে যেতিয়াৰ পৰা তেখেতৰ গান ওলাইছে। আৰু অনুৰাগী হৈয়ে তেখেতৰ গানৰ প্ৰেমত পৰিছিলোঁ, অনুৰাগী হৈয়ে মই গান গাবলৈ আহিছিলোঁ। আৰু সেই অনুৰাগী হৈয়ে তেখেতৰ চিনেমাত আছোঁ। আৰু সেয়া আচলতে অনুৰাগীৰ পিছত তেখেতে যোনটো, আৰু তেখেতক লগ পোৱা চাগে প্ৰত্যেকজনেই গম পায়, তেখেতক লগ পোৱাৰ পিছত মানুহজনক কেতিয়াও পাহৰিব নোৱাৰে। হয়তো সেই 1 মিনিটৰ কাৰণেই হওক বা এঘণ্টাৰ কাৰণেই হওক, এদিনৰ কাৰণেই হওক, যিয়ে হওক। সেয়াই তেখেতৰ আচলতে সৰু ল'ৰা ছোৱালীৰ লগত সৰু ল'ৰা ছোৱালী আমাৰ লগত কেনেকৈ থাকিব লাগে সেনেকৈও থাকে, চবৰ লগতে তেওঁ বেলেগ বেলেগ ধৰণে। সেইটোৰ পিছত তেখেতক সোঁৱৰা মানে এইটো প্ৰত্যেকটো মুহূৰ্তই থাকিব। সেয়াও আচলতে অকণ বেলেগ ধৰণৰ কথা হ'লগৈ। বগী বুলি মোৰ আছিলে, কিন্তু সেয়াও মানে দাদাৰ মানে 4 মাহ 5 মাহমানৰ আগত বগীও মানে ঢুকাইছে। দৰ্শকক মানে মই ক'বলগীয়া আচলতে আমাৰ ৰাইজক একোৱেই নাই, অসমীয়া ৰাইজক। কাৰণ সেইখিনি মৰম জুবিনদাৰ অসমীয়া ৰাইজৰ মাজত সদায় আছে। তেতিয়া জুবিনদাৰ ৰৈ বিনালে মৰম সদায় অসমীয়া ৰাইজে কৰিছে, সেয়া সকলোৱে দেখিছে। আৰু ইমানখিনি ৰাইজ এতিয়াও জুবিনদাৰ ন্যায়ৰ বাবে লাগি আছে, জুবিনদাৰ চিনেমাৰ কাৰণে লাগি আছে। অকল আমি লাগি থকা নাই, আমি মাত্ৰ শেষৰ কামখিনি, টেকনিকেল কামখিনিহে শেষ কৰি আহিছোঁ। বাকীখিনি সকলোৱে কাম কৰি আছে, আপোনালোকে কৰি আছে। সেইখিনিত আচলতে মই আহ্বান কৰিবলগীয়া একোৱেই নাই। ৰাইজে মৰমেৰে চাব, মৰমেৰে দিব তেওঁক, আৰু মৰমেৰে জীয়াই ৰাখিব লাগিব তেখেতক। বিশ্বাসটো মই এতিয়াও কৰিব পৰা নাই, বিশ্বাসটো। প্ৰত্যেকটো মুহূৰ্ততে লাগে যেন তেওঁ আহিব, পটকৈ ক'ব এনেকৈ গা, পটকৈ ক'ব এইটো ব'ল যাওঁ ক'ৰবাত, পটকৈ ক'ব কিবা হ'ব। সেইটো থাকিবই, আৰু মোৰ এতিয়াও বিশ্বাস হোৱা নাই। কিন্তু বিশ্বাস নকৰিলেও আমি সত্যটো মানিব লাগিব। নিয়াৰ বাবে এতিয়াও আমাৰ আশা আছে। আৰু আমি সকলোৱে আচলতে, অকল মই বুলিয়ে নহয়, সকলো অসমীয়া ৰাইজে ধৈৰ্য সহকাৰে ৰখি আছে এতিয়াও, যে আমাৰ চৰকাৰৰ ওপৰত বিশ্বাস ৰাখি পেলাই যে ন্যায় প্ৰদান কৰিব। আৰু যদি সেই ন্যায় প্ৰদান কৰা নহয় অসমীয়া ৰাইজে বিচৰা ধৰণে, তেতিয়া পৰৱৰ্তী পদক্ষেপ চাগে বেলেগ হ'ব। আৰু আমাৰ এতিয়ালৈকে বিশ্বাস কৰি আছোঁ আমি। মানে এতিয়া দোষীৰ যোনটো আচল কথাটো যদি ওলায় আমি 19 ছেপ্টেম্বৰৰ দিনা সঁচাকৈ আচলতে কি হৈছিলে, তেওঁলোকে কি কৰিলে, আৰু গোটেই জীৱনচোৱাত জুবিনদাৰ জীৱনচোৱাত এতিয়া যিমানখিনি কথা ওলাইছে, যে এইটো এতিয়াৰ আচলতে নহয়, অকল 19 ছেপ্টেম্বৰৰ এনিশাৰ বা এটা দিনৰ কথাই নহয়। এইটো আচলতে তেওঁৰ লগত চলি অহা গোটেই এটা পৰিক্ৰমা আছিলে, য'ত আমি যিমানখিনি গম পাইছোঁ SITৰ তদন্তত। তো সেইখিনি হিচাপ কৰিলেতো প্ৰত্যেকজনেই দোষী। আৰু তাত গৈ যিখিনি হৈছে এখন অনুষ্ঠানত বা কাৰোবাৰ ঘৰলৈ, আপোনাৰ ঘৰলৈ যদি মোক মাতে, আপোনাৰ ঘৰত গৈ যদি মোৰ কিবা এটা হয়, মোৰ ঘৰত আপোনাক থোৱাৰ দায়িত্ব আপোনাৰ, মুৰব্বীজন যদি থ'বলৈ নাহে, লগৰ 10জনক পঠাই দিয়ে, মোৰ ঘৰখনে আপোনাক প্ৰশ্ন কৰিবই। সেইটো শ্যামকানু মহন্ত তেখেত। কাৰণ যিটো অনুষ্ঠানত মাতি নিছিলে শ্যামকানু মহন্তই, অনুষ্ঠান পৰিৱেশন কৰি আছিলে বুলি আমি ভিডিঅ' পাইছোঁ। আৰু শ্যামকানু মহন্তৰ অনুষ্ঠানত গৈ যদি জুবিনদাৰ কিবা হৈছে, তেওঁ আহিব লাগিছিলে 10টোমত। মোৰ কথাটো এইটোৱে যে যদি আপোনাৰ দুখ নাই, যদি তোমাৰ হাতত দুখ নাই, তুমি কিয় নাহিবা ঘৰখনৰ ওচৰলৈ, অসমীয়া মানুহৰ ওচৰলৈ কিয় নাহিবা? দুখ থাকিব লাগিব, আৰু দুখ প্ৰমাণ নিশ্চয় হ'ব। আৰু ওপৰত এজন আছে, জুবিনদাও আছে, আৰু জুবিনদাৰ নিজৰ ন্যায় নিজেই প্ৰদান কৰি আছেই আৰু কৰিবই, আৰু এইটো কেতিয়াও সাৰি নাযায়। আমি যিকেইটা ভিডিঅ' দেখিলোঁ, আপোনালোকেও দেখিছে, সেইখিনি ভিডিঅ' লাষ্ট আমাৰ SITত কি ওলাইছে যে অমৃতপ্ৰভাৰ মোবাইলত বন্দী হৈছিল।
কিন্তু তাৰপিছত যেতিয়া এটা তদন্ত আমি দেখিলোঁ যে সেই ভিডিঅ'টো কোনোবা কাৰোবাৰ হাতত জমা কৰিছিলে, সেইটো কথাটো আজিলৈকে ওলোৱা নাই চাগে, কাৰ হাতত জমা কৰিছিলে। ইয়াৰ পিছৰ ভিডিঅ' নিশ্চয় থাকিব, শেষৰটো ভিডিঅ'লৈকেতো আছে। সেইখিনি ৰাজহুৱা মানে সেইখিনি ভিডিঅ' চালে চাগে গোটেইখিনি ওলাব। আৰু তেওঁলোক ইয়ত পাৰ্টিত যোৱা এজনকো জুবিন অনুৰাগী বুলি আপুনি ক'ব নোৱাৰে। তাত চাগে মই আপুনি বা অসমৰ যিখিনি ৰাইজ এতিয়া ওলাই আহিছে ৰাস্তালৈ, এজন হ'লেও থকা না জাপ মাৰিলেহেঁতেন তাত তেওঁক বচাবলৈ। পিছৰ পৰ্যায়ে কি হয় পিছৰ কথা, কিন্তু সেইটো নহ'লহেঁতেন তাৰমানে কেতিয়াও, সেইটো মই নাভাবোঁ অন্ততঃ। সেইখিনি ৰাহুলে কোৱাৰ ধৰণে দাদাই যেনেকৈ আচলতে আমাৰ অসমখনক বিচাৰিছিলে, অসমৰ চিনেমা উদ্যোগটোত যেনেকুৱাকৈ বিচাৰিছিলে, তেওঁৰ মতে অসমৰ ৰাজনীতি কি, তেওঁৰ মতে অসমৰ সন্ত্ৰাসবাদ কি, তেওঁৰ মতে অসমৰ গোটেই পৰিৱেশটো কি, সেই গোটেইবোৰ দাদাৰ চিন্তাধাৰাৰে হোৱা এখন চিনেমা। সেয়া পৰহিলে আপোনালোকে সকলোখিনি দেখা পাব। সেইখিনি গানৰ ক্ষেত্ৰত হেৰি হোৱা নাই, গানৰ ক্ষেত্ৰত ৰৈ যোৱা নাই। গানৰ আমাৰ এটা গান থাকি গৈছিলে, এইটো ৰেগে গান এটা। ৰেগে গানটো আমাৰ শেষত পাপন দা আৰু জয়দাই গালে। বাকী সকলোখিনি গানে, আৰু ৰেগেটো তেখেতে কম্প'জ কৰি থৈ যোৱা। সংলাপবোৰ আছিলে তেখেতৰ, যোনখিনি চ'ৰ্চ আছিলে, আৰু আমাৰ চিং চাউণ্ড আছিলে লেপেল লগাই কথাখিনি, সেইখিনি গোটেই ডিজাইন কৰি পেলাই উলিওৱা হৈছে। এইখিনি আচলতে এতিয়াতো আমাৰ তেনেকুৱা শ্বুটিঙৰ সময়ত ইমান কথা হোৱা নাই, কথা হৈছে নাই ইমান। এই শ্বুটিঙৰ সময়ত ইমান কথা হোৱা নাই। শ্বুটিঙৰ সময়ত আচলতে শ্বুটিঙেই বেছি হৈছে, আৰু শ্বুটিং 3 মাহ হৈছে যদিও এতিয়া তাৰে ভিতৰত ধৰক মোৰ এমাহ আছে, মোৰ 1.5 মাহ আছে। তাৰ মাজত মোৰ গোটেই চিনখিনি থাকে, মোৰ চিনখিনি চালে গম পাব সেইখিনি মুহূৰ্ত। চিনেমাখনৰ মোৰ নাম জিমি। এই মুহূৰ্তে আপোনাক ধন্যবাদ জ্ঞাপন কৰি যথেষ্ট ভাগৰুৱা হৈ আহিছে আপুনি। আৰু এয়া আছিল আমাৰ মাজত আশ্চৰ্য বৰপাত্ৰ। অহা 31 অক্টোবৰ কোনেও নাপাহৰিব। মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে, আৰু কেইটামান মুহূৰ্তৰ পিছতে অৰ্থাৎ 31 অক্টোবৰৰ পুৱাৰে পৰা ৰাজ্যৰ প্ৰতিটো ছবিগৃহত চাবলৈ পাব জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে। আৰু ৰৈ ৰৈ বিনালেক লৈ বহুখিনি কথাই আশ্চৰ্য বৰপাত্ৰই ক'লে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু ভাগৰুৱা যথেষ্ট আশ্চৰ্য বৰপাত্ৰ, আমাক সময় দিয়াৰ কাৰণে আপোনাক পুনৰ ধন্যবাদ। আৰু প্ৰিয় দৰ্শকসকল, এয়া আছিল আশ্চৰ্য বৰপাত্ৰ। আপোনালোকে নাপাহৰিব অহা 31 অক্টোবৰ তাৰিখটো সকলোৱে ইতিমধ্যে মনত ৰাখিছেই। 31 অক্টোবৰ পুৱাৰে পৰা অসমৰ চিনেমাগৃহত চাবলৈ পাব আপোনালোকে ৰৈ ৰৈ বিনালে। আৰু এইখন চিনেমাই ইতিমধ্যে টিকট বুকিঙৰ ক্ষেত্ৰতো সকলো অভিলেখ ভংগ কৰিছে। দক্ষিণৰ চিনেমাৰ ক্ষেত্ৰতে হওক, বলিউডৰ চিনেমাৰ ক্ষেত্ৰতে হওক, সকলো অভিলেখ ভংগ কৰিছে। আমি এটাই বিচাৰিছোঁ যাতে জুবিন গাৰ্গৰ দপদপনি, ৰৈ ৰৈ বিনালেৰ দপদপনি যাতে 2-3 মাহ, 6 মাহ, এবছৰ সদায় যাতে চলি থাকে।